যেটো ঘটনা ঘটিছিল যে তো তেনেকৈ ঘটনাটো যাতে কেতিয়াবা নহয় আৰু মই সেইটো চৰকাৰৰ আহ্বান জনাই আছোঁ যাতে সিহঁতৰ যাতে কঠোৰ শাস্তি দিব লগা হয়। ফেচবুকত পাওঁ যিজন মানুহজনে মানুহক মাৰিছে এইখন ফেচবুকৰ দেখাই যায় যে মানুহজন ঘূৰি আছে ফ্ৰী আছে, তথাপি সিহঁতক এৰেষ্ট কৰিব পৰা নাই এতিয়ালৈকে আজিলৈকে। আৰু মই পাকিস্তানক ধ্বংস বিচাৰি আছোঁ, পাকিস্তান যাতে ধ্বংস হয়। পাকিস্তানৰ নামটো যাতে ভাৰতবৰ্ষত কোনে যদি গম নাপায় যে পাকিস্তান বুলি কোনো এটা কাণ্ট্ৰি আছে। জয় শ্ৰীৰাম। জ্ঞাপন কৰিছোঁ বিশ্ব হিন্দু মহাসংঘ কোকৰাঝাৰ জিলাৰ কমিটি আৰু ভাৰতীয় মহিলা শক্তিৰ তৰফৰ পৰা আমি শ্ৰদ্ধাঞ্জলি যিটো 22 এপ্ৰিলত ঘটনা হৈছিলে তোমাৰ কাশ্মীৰৰ পেহেলগামত, তাৰ লৈ আমি সকলোকে লৈ শ্ৰদ্ধাঞ্জলি গ্ৰহণ কৰিছোঁ। আৰু এনেকুৱা ঘটনা যদি দুবাৰ নহয়, আমি চৰকাৰৰ ওচৰত আহ্বান জনাইছোঁ যাতে দুষ্কৃতিকাৰীয়ে যেনেকৈ আক্ৰমণ কৰিছে সিহঁতক যাতে কঠোৰ শাস্তি প্ৰদান কৰে। আৰু যিটো হৈছে আমি আৰু এটা কথা ক'ব বিচাৰোঁ ছ'চিয়েল মিডিয়াৰ যোগেদি যে মুৰ্ছিদাবাদত বেংগলত আমাৰ নাৰীৰ ওপৰত যি অত্যাচাৰ চলিছে, আজি আপোনাৰ নাৰীৰ ওপৰত যিটো অত্যাচাৰ চলিছে তাতে আমি কৈছোঁ যে নাৰীক সন্মান দিয়া উচিত আৰু এনেকুৱা যাতে ঘটনা নহয়, সেইকাৰণে আমি তীব্ৰভাৱে গৰিহণা দিছোঁ তেখেত দুষ্কৃতিকাৰীৰ ওপৰত। এইটোৱেই হৈছে আমি আৰু যদি ভৱিষ্যতে এনেকুৱা ঘটনা কোনোদিন নহয়। আৰু চৰকাৰে কয় যে বেটি বচাও বেটি পঢ়াও। আজি আমি কাশ্মীৰৰ ঘটনাটোক লৈ আমি ক'ব বিচাৰোঁ যে বেটা বচাও বেটা পঢ়াও। কিয় আজি যদি যদি কাম নহয়, যদি পুৰুষৰ যদি সন্মান কৰা নাযায়, পুৰুষক আজি কিভাৱে মাৰিছে বা আক্ৰমণ কৰিছে, আজি এইটো লৈ আমি দুষ্কৃতিকাৰীৰ ওপৰত তীব্ৰভাৱে গৰিহণা দিছোঁ যাতে এনেকুৱা ঘটনা যাতে দুবাৰা আৰু পুনৰাবৰ্তন আমি চৰকাৰক আহ্বান জনাইছোঁ। আৰু আমি কৈছোঁ যে আৰু এনেকুৱা ঘটনা দুবাৰ সংঘটিত নহয়, তাৰ কাৰণে আমি কামনা কৰিছোঁ চৰকাৰে যাতে আমাৰ পুৰুষ আৰু নাৰীক সকলোকে সমান মৰ্যাদা জ্ঞাপন কৰে, এইটোৱে আমি আহ্বান জনাইছোঁ।